যিমানে আমি চিঞৰি থাকোঁ, যিমানে আমি প্ৰটেষ্ট কৰি থাকোঁ, একো লাভ নাই। জুবিন দাই কেতিয়াও জাষ্টিছ নাপায়, সেইটো চিয়'ৰ কথা, সেইটো চিয়'ৰ। কেতিয়াও জাষ্টিছ নাপায়, কাৰণ কালিয়ে আমি দেখিছোঁ কাৰোবাৰ মাথা ফালিছে, কাৰোবাক এৰেষ্ট কৰিছে, আৰু আৰে অসম জ্বলিছে ভাই, কিয় ওলাই নাহিব মানুহবিলাক? কিয় ওলাই নাহিব মানুহবিলাক? এটা কুকুৰ পোৱালি এটাই কালি ফেচবুকত লাইভ দি পিনে ক্লেৰিফিকেশ্যন দিছে। ক'ত পালেহি ইমান সাহস? ক'ত পাইছে সি ইমান সাহস? কোনে? হু ইজ প্ৰটেক্টিং হিম? হু ইজ প্ৰটেক্টিং হিম? ছামৱান ইজ প্ৰটেক্টিং হিম। এইবিলাকতো ডাঙৰ ডাঙৰ মানুহ ন, পইচা থকা মানুহ। এটাতো লুকাই আছে, শ্বিলঙত লুকাই আছে বুলি কোনোবাই কৈছে। কিয় গৈ পিনে আপোনালোকে নিবিচাৰেগৈ? কিয় নিবিচাৰে? যাক এৰেষ্ট কৰিব লাগে তাক নকৰে, যাক ধৰিব লাগে, যাক ইনভেষ্টিগেশ্যন কৰিব লাগে তেহেঁতক নকৰে। এই যিবিলাকে ওলাইছে মাত মাতি পেলাই জাষ্টিছৰ কাৰণে সেইবিলাকক আপোনালোকে ধৰিবলৈ আহিছে। জুবিন দাৰ এই বস্তুটো খুচৰিবলৈ যাওঁতে অকল জুবিন দাৰ ডেথৰ আমি মিষ্ট্ৰিটোহে আমি জানিব বিচাৰিছিলোঁ, সেইটোৱে ফাদিল কৰিব বিচাৰিছিলোঁ। এইবিলাক যে খুচৰিবলৈ যাওঁতে যে ইমানখিনি কথা যে ওলাই গৈছে, কৰ বস্তু যে ওলাই গৈছে, কোন নিশিতা গোস্বামী, কাৰ ঘৰত পাৰ্টি হয়, এইবিলাকতো আমি বিচৰাই নাছিলোঁ ন। আমিতো জুবিন দাৰ ডেথৰ মিষ্ট্ৰিটোহে আমি বিচাৰিছিলোঁ, কি হৈ আছে তাত। এইবিলাক ঢেৰ লিংক আছে, এইবিলাক ঢেৰ কিবা কিবি ঢেৰ ওলাব। বহুত বস্তু লুকাই আছে, বহুত বস্তু লুকুওৱা হৈছে, বহুত বস্তু ওলাই আহিব দিয়া নাই। আৰু মিডিয়াবিলাকৰ কি হৈছে মানে, মিডিয়াবিলাকে যে এতিয়া কাৰোবাৰ সাক্ষাৎকাৰ লৈছেগৈ, কোনোবা জোনমণিক বিচাৰিছে, ৰুণজনক বিচাৰিছে, টক শ্ব' কৰিছে, সেইবিলাক নালাগে নহয়। সেইবিলাক এতিয়া নালাগে, পাছত কৰিলেও হ'ব। সেইবিলাক কাৰণে বহুত দিন আছে, পাছত কৰিলেও হ'ব। যিটো মেইন ফ'কাছ কৰিব লাগে সেইটোত ফ'কাছ কৰক এতিয়া। আৰু এটা কথা, গভৰ্ণমেণ্টৰ কাৰণে একো ইম্পচিবল নহয়, চব পচিবল হয়। কিহৰ কাৰণে শ্বিলঙত যদি সোমাই আছে, আৰু এটা ক'ত আছে, ছিংগাপুৰতে আছে নে, নিজৰ ঘৰতে আছে নে, সেইকেইটা কিয় ধৰা নাই? কুকুৰ পোৱালিকেইটাক কিয় ধৰা নাই? কিয় ইমান ইম্পচিবল নে কামটো? তাইতক ধৰাটো ইমান ইম্পচিবল নে? আৰু যে কোনোবাই কৈছে যে ক'ৰবাত এয়াৰপৰ্টত আহিছে, কিবা হৈছে, সেইখিনি বস্তু তেতিয়া যদি আহিছে, যদি আছে, কিয় আপোনালোকে CCTV ফুটেজ আপোনালোকে চেক নকৰে? এয়াৰপৰ্টৰ ৰেকৰ্ডছ কিয় চেক নকৰে? কি চলি আছে? এইখন নাটক চলি আছে, চিনেমা চলি আছে। ভিডিঅ'বিলাক ক'ৰ পৰা আহিছে? সেইবিলাক ভিডিঅ' শ্যাম কানু মহন্তই লাইভ দিছে, কিয় ট্ৰেচ কৰিব পৰা নাই? বাকীখিনিক দেখোন আপোনালোকে বৰ সোনকালে ধৰিব পাৰে। কাৰোবাৰ কালি আপোনালোকে মাথা ফালিছে, কাৰোবাৰ ঘৰত সোমাইছে টেষ্ট কৰিবলৈ অহা মানুহবিলাকক, সেইবিলাকক কিয় ধৰিব লাগে? এতিয়া আজি মই যদি ওলাই যাওঁ, মোকো আপুনি এৰেষ্ট কৰিব? কিয় আমি জাষ্টিছ নিবিচাৰিম? দিব আপোনালোকে জাষ্টিছ? কেতিয়া দিব আপোনালোকে জাষ্টিছ? কিমান দিন লগাব? কিমান বছৰ লগাব আপোনালোকে জাষ্টিছ দিবলৈ? এই চিষ্টেমটোৱে, আমাৰ চিষ্টেমটোৱে খোকলা হয়। আমাৰ চিষ্টেমটোৰ গাতে খুঁট আছে। অকল হেছটেগ দি পিনে জাষ্টিছ ফৰ জুবিন গাৰ্গ কৈ থাকিলে নহ'ব। অকল চব চৰকাৰৰ হাতত আমি দিলে নহ'ব। চৰকাৰে কৰিব, আমি চিঞৰি বাখৰি একো লাভ নাই। শেষৰ কনক্লুজনটো এইটোৱে হ'ব যে শ্যাম কানু মহন্তৰ গাত একো দুখ নাই, হি ৱাজ ইৰেছপনচিবল। তাৰ কাৰণে এটা মিনিমাম এটা জেইল দিব, কিবা দিব পানিছমেণ্ট। সিদ্ধাৰ্থ শৰ্মাৰ ওপৰতে যিখিনি এলিগেশ্যনছ লগাইছে সেইখিনিও চব মিছা হ'ব লাষ্টত গৈ। জুবিন দাৰ মৃত্যু এটা আনফৰ্চুনেট এক্সিডেণ্ট আছিলে বুলি সেইটোৱে দেখাব আপোনালোকে, এণ্ড আই এম চিয়'ৰ এবাউট ইট। কথাবোৰ আৱেগত ওলাব পাৰে, তাৰ বাবে ক্ষমা কৰিব। কিন্তু আজি জুবিন দাৰ মৃত্যু ন্যায় বিচাৰি যে আমি হাবাথুৰি খাইছোঁ এনেকৈ, এইটো বৰ দুৰ্ভাগ্যজনক কথা। চৰকাৰৰ ওপৰত বিশ্বাস নাই যদিও ভৰসা আপোনালোকে। সেইবাবে জুবিন দাৰ মৃত্যুৰ উচিত তদন্ত হ'ব লাগে, আৰু জুবিন দাৰ মৃত্যুৰ লগত জড়িত প্ৰত্যেকজন মানুহক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে।